হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আকৌ আহিছোঁ আপোনালোকক কেইটামান কইন্সৰ বিষয়ে জনাবলৈ। আজি জনাম মই আপোনালোকক দুটামান একটকীয়াৰ বিষয়ে, যিহেতু মোক বহুতে ফটো দি থৈছে। আজি আকৌ আপোনালোকক মই জনাম এই সৰু এটকা এটাৰ বিষয়ে, আৰু এইটো বিগ যিটো কইন বুলি কওঁ ডাঙৰ একটকীয়া, ইয়াৰ বিষয়ে ৰিয়েল ভেলুটোৰ বিষয়ে জনাম। গতিকে মোৰ ভিডিঅ'টো আজি স্কিপ নকৰিব। বহুতে মোক ফটো দি থোৱা আছে, দুদিন দেৰি হৈছে ছাৰ আপোনালোকক ৰিপ্লাই দিয়া, গতিকে আপোনালোকে বেয়া নাপাব। মোৰ ভিডিঅ'বোৰ চাই থাকিলে নিশ্চয় আপোনালোকে সকলোৱে প্ৰত্যেকটো কইন্সৰ ৰিয়েল ভেলুটোৰ বিষয়ে, ৰিয়েল দামটোৰ বিষয়ে জানিবলৈ পাব। আচল বুক প্ৰাইচটো কিমান হ'ব পাৰে, ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। গতিকে এই সৰু একটকীয়া যিটো কইন্স, এইটোৰ বিষয়ে মোক বহুতে সুধি আছিলে, বহুতে ফটো দি থোৱা আছিলে। গতিকে মই আজি আপোনালোকক জনাম যে এই একটকীয়া 1982ৰ এই একটকীয়াটোৰ ভেলু কিমান, মই আপোনালোকক আজি জনাম। আৰু এইটো 1980ৰ যিটো ডাঙৰ একটকীয়া, এইটোৰ ভেলুটো কিমান মই জনাম। ইয়াৰ আগতো ইয়াৰ যিটো ভেলুৱেবল কইন্স, ইয়াৰ বিষয়ে মই জনাই থোৱা আছে। 1970ৰ যিটো আছে আপোনাৰ নিকেল মেটেলৰ, সেইটো এটা ৰিয়েৰ কইন্স হয়। আজি ডেটত প্ৰায় 10,000 টকালৈকে ভেলু আছে এনেকুৱা কইন্সে, ইয়াৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে। গতিকে 1980ৰ কিমান ভেলু হ'ব পাৰে, মই এইটো আজি আপোনালোকক ৰিয়েল ভেলুটো জনাম। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক, কাৰণ যদি এই কইন্সখিনি আপোনালোকৰ ওচৰতো থাকে তেনেহ'লে ৰিয়েল ভেলুটোৰ বিষয়ে জানিবলৈ পাব। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। কেইবাটাও কইন্সৰ বিষয়ে জানিবলৈ পাব, বহুতৰ ৰিপ্লাইও দিবলৈ আছে। গতিকে ভিডিঅ'টো চালে হয়তো সেই কইন্সখিনিৰ ভেলুটো আপোনালোকেও জানিবলৈ পাব। গতিকে আহক মই আপোনালোকক আজি 2-3টামান কইন্সৰ ৰিয়েৰ কইন্সৰ বিষয়ে মই জনাম। বহুত মূল্যৱান কইন্স আছে এই একটকীয়াটোৰ ভিতৰত, বহুত মূল্যৱান কইন্স আছে। যদি আপোনালোকৰ ওচৰতো হয়তো থাকিব পাৰে, যদি আমি ক'ৰবাত বিচাৰোঁ কালেকশ্যনৰ কাৰণে, আমি আজিও হয়তো ক'ৰবাত পাই যাব পাৰোঁ। গতিকে আমি যদি ইয়াৰ ৰিয়েল ভেলুটোৰ বিষয়ে নাজানো, দামটো নাজানো, তেনেহ'লে হয়তো আমি ইণ্টাৰেষ্ট নহওঁ। গতিকে মই বুক প্ৰাইচ মতে আজি এনেকুৱা সৰু একটকীয়া কইন্সটো, যিটো আপোনাৰ 6 গ্ৰাম ওজন হয়, ইয়াৰ কইন্সৰ ভেলুটোৰ বিষয়ে জনাম। এজনে মোক ফটো দিছিলে 1982ৰ। গতিকে 1982ৰ কোনটো মিণ্টৰ ভেলুৱেবল, মই সেইটো আজি আপোনালোকক জনাই দিওঁ। আহক, বহুতে মোক ফটো দি থোৱা আছে হোৱাটছআপত। ছাৰ আপোনালোকৰ দুদিন দেৰি হৈছে, গতিকে আপোনালোকে বেয়া নাপাব। আৰু এটা মই কইন্সৰ বিষয়ে আপোনালোকক আজি জনাই দিম, যিটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ দুটকীয়া কইন্স। এইটো এটা ৰিয়েৰ কইন্স হয়। যদি আপোনালোকৰ ওচৰত আছে তেনেহ'লে কালেকশ্যনৰ কাৰণে ৰাখিব পাৰে। মই আপোনালোকক দেখুৱাই দিছোঁ, এইটো চাই লওক। এই কইন্সটো আপোনালোকে কালেকশ্যন কৰিব। এইটো এটা ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ দুটকীয়া কইন্স হয়। এইটো এটা ৰিয়েৰ কইন্স হয়, ভাল কইন্স। ছাৰ আপুনি য'ৰ পৰাই কৈছে, গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকক। হয়তো গোটেইকেইটা কইন্সৰ একেদিনাই দিয়াটো মোৰ অলপ অসুবিধা হয়, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকক, প্ৰত্যেকটো কইন্সৰ বিষয়ে জানিবলৈ পাব। আপুনি ক'ৰ পৰা কৈছে নাজানো ছাৰ, আপোনাৰ মোবাইল নম্বৰটো হ'ল 7982050148। চাই থাকক, মই প্ৰায় আপোনালোকৰ এই কইন্সকেইটাৰ বিষয়ে মই আজি 3-4টামান কইন্সৰ বিষয়ে মই আজি জনাই দিম। এইটো এটা যিটো একটকীয়া কইন্স হয় ছাৰ, মই আপোনালোকক দেখুৱাই দিওঁ। এইটো হ'ল কাটিং এৰৰ বুলি কয়, দেখিছে নহয়, এটা ছাইডে ডাঙৰকৈ আছে। এইটো ডাই মিষ্টেক, কাটিং এৰৰ বুলি কয়। ইয়াৰো এটা ভেলু আছে। যদি এনেকুৱা কইন্স আপোনালোকৰ ওচৰত থাকে তেনেহ'লে আপোনালোকে এই কইন্সবোৰ কালেকশ্যন কৰিব পাৰে। ইয়াৰো এটা এক্সট্ৰা ভেলু আছে, এইটো কাটিং এৰৰ বুলি কয়। গতিকে কইন্সবোৰ আপোনালোকে যদি ক'ৰবাত কটা বা কাটিং এৰৰ কইন্সবোৰ পায় তেনেহ'লে কালেকশ্যনৰ কাৰণে থ'ব পাৰে। এইটো এটা এক্সট্ৰা ভেলু আছে। বহুতে হয়তো ভাবে যে এই কইন্সবোৰ নচলিব, আচলতে নহয়, ইয়াৰো এটা এক্সট্ৰা ভেলু আছে। আৰু এইটোতো হ'ল 2001 চনৰ 5টকীয়া কইন্স। এইটোৰ বিষয়ে মই আপোনালোকক আজি জনাই দিওঁ। গতিকে বুক প্ৰাইচ মতে চাই লওক, মই দেখুৱাই দিওঁ আপোনালোকক। মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক। আজি আপোনালোকে এই কইন্সকেইটাৰ বিষয়ে জানিবলৈ পাব। সৰ্বপ্ৰথম মই আপোনালোকক জনাই দিওঁ, বহুতে মোক এইটো ডাঙৰ যিটো একটকীয়া কইন্স, ইয়াৰ বিষয়ে মোক বহুতে সুধি আছিলে। 1980 চনৰ এই ডাঙৰ একটকীয়া কইন্সৰ ভেলুটো কিমান। আহক মই আপোনালোকক বুক প্ৰাইচ মতে দেখুৱাই দিওঁ। হয়তো ফেক চেনেল বহুত চাইছে, ফেক চেনেলত বহুত লাখ টকা, কোটি টকাও দেখুৱাব পাৰে, আচলতে নহয়, সেইবোৰ ফেক হয়। এইটোৱে হ'ল 1980 চনৰ আপোনাৰ যিটো ডাঙৰ একটকীয়া কইন্স হয়। এইটো আপোনাৰ 8 গ্ৰাম ওজনৰ কপাৰ নিকেলৰ কইন্স হয়। আপোনাৰ এইটো কইন্সটো মিণ্টেজ হৈছে আপোনাৰ 1975ৰ পৰা 1982লৈকে। যিসকলে মোক 1980ৰ এই কইন্সটোৰ ফটো দিছিলে, এইটো চাওক। যদি বম্বেৰ হয় তেনেহ'লে আপোনাৰ 5 টকাৰ পৰা 25 টকা, এইটো এটা চাৰ্কুলেটেড। আৰু যদিহে কলকাতাৰ হয় তেনেহ'লে 5 টকাৰ পৰা 25 টকা চাৰ্কুলেটেড হয়, দুইটাই।
ইয়াৰ ভিতৰতো এটা ৰিয়াৰ কইন্স আছে ভ্যালুয়েবল কইন্স আছে এটো আপোনাৰ ইয়াৰ বিষয়ে মই অলৰেডি কেইবাটাও ভিডিও বনাই থোৱা আছে আপোনালোকে চাবলৈ পাইছে এটো যদিহে 1970 আছে নিকেল মেটালৰ 10 গ্ৰাম ওজনৰ নিকেল মেটালৰ 10 গ্ৰাম ওজনৰ যদি এই কইন্সটো আছে 1970 চনৰ 1970 ডাঙৰ একটকীয়াটো ইয়াৰ হেতু নিকেল মেটাল হ'ব আৰু এটো হৈ গল কপাৰ আৰু নিকেলৰ হেতু 10 গ্ৰাম ওজন হ'ব আৰু এটো 1980 চনৰটো হ'ল আপোনাৰ 8 গ্ৰাম ওজন হেতু এটা ৰিয়াৰ কইন্স হয় সক 3000 টকাৰ পৰা আপোনাৰ 9000 টকা লৈকে আজি ডেটত ভ্যালু আছে হয়তো আজি ডেটত এতকৈ অধিক ভ্যালু বাঢ়ি গৈছে এই কইন্সটো এটো এটা ৰিয়াৰ কইন্স হয় নেক্সট মই আপোনালোকক জনাই দিও এই একটকেটো যেটো মোক বহুতে ফটো দি থাকে 1985 ৰ আৰু 1982 ৰ দুজনে মোক ফটো দিছিলে যিসকলৰ ওচৰত এই কইন্সটো 1985 ৰ আছে আপোনালোকে চাই লওক যে 1985 ৰ এই কইন্সটো আপোনাৰ 4টা মিনিটত মিন্টেজ হৈছে মই আজি আপোনালোকক দেখুৱাই দিও যদিহে বম্বেৰ আছে বম্বে মিন্টৰ তেনে হলে 5 টকাৰ পৰা 15 টকা যদি কলকাতাৰ আছে একেই কলকাতা আৰু এটা আছে আপোনাৰ যেটো এস লেখা থাকে এই কইন্সটোৰ তল সাইডত যদি এস লেখা থাকে তেটো হেতু হেডেন মিন্টৰ হ'ব একেটাই ভ্যালু হয় আপোনালোকে 4টা মিনিটৰ চাইলক আৰু এটা আছে আপোনাৰ লন্ডন মিন্টৰ যেটো আপোনাৰ এটা ডট সাইডত লেখা থাকিব যেনেকৈ এটো চাবলৈ পাইছে ইয়াৰ এটা ডট আছে সাইডত আৰু যদি হেতু বম্বে হলে হতেন তেতিয়ালে এই ডটটো আপোনাৰ এই 8ৰ পুনে পুনে মাজত হলে হতেন আৰু যদি সাইডত এনেকা এটা ডট থাকে ডায়মন্ড শেপ থাকে সৰি ডট নহয় ডায়মন্ড শেপ যদি থাকে তেনে হলে ভাবিব হেতু লন্ডন মিন্টৰ হেতু বাহিৰা মিন্টৰ হয় বাহিৰা মিন্টৰ বুলিয়ে ভ্যালুটো বহুত নহয় মই আপোনালোকক বুক প্ৰেছ মতে দেখুৱাই দিম আৰু যদি এটা এইচ লেখা থাকে তেনে হলে হেতু এটা বাহিৰৰ হেডেন মিন্টৰ হয় আৰু যদিহে আপোনাৰ ইয়াৰ মাজত যদি এটা ডায়মন্ড শেপ থাকে তেনে হলে ভাবিব হেতু বম্বেৰ আৰু যদি একো না থাকে তেনে হলে কলকাতা মই আশা কৰিছো আপোনালোকে বুজি পাইছে এটো চাইলক 1985 ৰ 1985 ৰ বম্বে মিন্টৰ আপোনাৰ 5 টকাৰ পৰা 15 টকা কলকাতাৰ 5 টকা বা 15 টকা আপোনাৰ হেডেন মিন্ট যেটো এইচ লেখা থাকিব হেতু একে ভ্যালু 5 টকাৰ পৰা ইউএনসি 15 টকা আৰু যেটো লন্ডন মিন্ট হ'ব যেটো মই আপোনালোকক এতিয়া দেখালো যদি সাইডলে যদি ডায়মন্ড শেপ থাকে তেনে হলে আপোনাৰ একে ভ্যালু আৰু যদিহে বম্বেৰ হয় তেনে হলে একে মই আশা কৰিছো আপোনালোকে বুজি পাইছে এই 5 টকীয়াটোৰ বিষয়ে এই এক টকীয়াটোৰ বিষয়ে এই কইন্সটোৰ বিষয়ে মোক বহুতেই ফটো দি থাকে গতিকে ইয়াৰ 1985 ৰ যিগিটা কইন্স আছে ইয়াৰ বিশেষ ভ্যালু নাই 5 টকাৰ পৰা কেৱল 15 টকা লৈকেহে ভ্যালু আছে আৰু যদিহে এই কইন্সটো আপোনালোকৰ ওচৰত যদিহে এই কইন্সটো আপোনাৰ এক্সট্ৰিমলি ৰিয়াৰ কইন্সও আছে ইয়াৰ বিষয়ে মই ভিডিও বনাই থোৱা আছে সৰ্বপ্ৰথম মই এই কইন্সৰ বিষয়ে ভিডিও বনাইছো বহুত মূল্যৱান আপোনালোকৰ এই কইন্সটো বহুত মূল্য থকা আছে মই চাই লক চনটো মই কৈ দিছো 1982 ৰ যদি আছে এই কইন্সটো কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ যদি এই কইন্সটো 82 ৰ আছে তেনে হলে 18000 টকাৰ পৰা এটো 40000 টকা লৈকে ভ্যালু আছে এটো এটা এক্সট্ৰিমলি ৰিয়াৰ কইন্স হয় এটো ইয়াতকৈ বুক প্ৰাইসতকৈ আপোনালোকে বেছি ভ্যালু পাব যদিহে ইউএনসিত পায় যদি ইউএনসি কন্ডিশনত এই কইন্সটোৱে 1982 ৰ হয় বম্বে মিন্ট হয় তেনে হলে আপোনাৰ বুক প্ৰাইস মতে 18000 টকাৰ পৰা আপোনাৰ 40000 টকা লৈকে এক্সট্ৰিমলি ৰিয়াৰ কইন্স হয় আৰু যদিহে 83 আছে তেনে হলে হায়দৰাবাদ মিন্টৰ যদি আছে এটোতো আমি ভাবিব নোৱাৰো ইয়াৰ ভ্যালু কিমান হ'ব পাৰে এই কইন্সটোৱে বহু ভ্যালু আছে গতিকে এই কইন্সটোৰ বিষয়ে মই কেবাবাৰ ভিডিও বনাইছো মই আশা কৰিছো আপোনালোকে বুজি পাইছে এই কইন্সটোৰ বিষয়ে মোক বহুতে সুধি থাকে গতিকে মই আজি আপোনালোকক বুক প্ৰেছ মতে কৈ দিলো হেডেন মিন্টৰ যেটো এইচ মাৰ্ল থাকে ইয়াৰ বিশেষ ভ্যালু নাই বহুতে মোক সুধি আছিল নেক্সট আৰু এটা কইন্সৰ বিষয়ে মোক সুধি আছিল মই হেও আপোনালোকক জনাই দিও বুক প্ৰেছ মতে চাই থাকক এটো এটা যেটো ৰিয়াৰ কইন্স এটো এটা বহুতে ভাল কইন্স ইয়াৰ বিষয়ে মোক দুজনে ফটো দিছে ইন্ডিয়ান এয়াৰ ফোৰ্সৰ যদিহে 2007 চনৰ ফেৰাটিক ষ্টেনলি ষ্টিলৰ 5.62 গ্ৰাম ওজনৰ যদি এই কইন্সটো আপোনালোকৰ ওচৰত আছে যাৰ বহুতে মোক ফটো দিছে গতিকে এটো এটা বহুতে ভাল কইন্স কলকাতা মিন্টৰ হয় এটো 200 টকাৰ পৰা ইউএনসি কন্ডিশনলৈকে 2000 টকা লৈকে এটো এটা ৰিয়াৰ কইন্স হয়
এইটো কালেকশ্যনৰ কাৰণে বহুতেই ভাল কইন্স এতিয়াই বেচিব নিবিচাৰিব এই কইন্সবোৰৰ আহি থকা দিনত নিশ্চয় আৰু ভ্যালু বাঢ়ি যাব মই আশা কৰিছো আপোনালোকে বুজি পাইছে যদি মই বুজাব পৰা নাই যদি মোৰ কিবা ভুল হৈছে তেনেহলে ক্ষমা কৰিব নেক্সট আকৌ মই বুজাবলৈ চেষ্টা কৰিম যদি কিবা জানিবলগীয়া থাকে কইন্সৰ বিষয়ে নিশ্চয় ফটো দিব মই আপোনালোকক ৰিয়েল ভ্যালুটোৰ বিষয়ে জনাই দিম দুদিন দেৰি হোৱাৰ কাৰণে বেয়া নাপাব যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব এটো এটা ভাল কইন্স হয় এটো আপোনালোকে কালেকশ্যন কৰিব পাৰে আজিলৈ ইমানে আহিলো নেক্সট আকৌ লগ পাম আন এটা ভিডিওত ধন্যবাদ